নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 22 ফেব্ৰুৱাৰী 2026 অসমীয়াৰ 9 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:42 আৰু সূৰ্যাস্ত সময় 5:06। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ মনটো হয়তো কিছুমান নতুন কামৰ প্ৰতি প্ৰবল আকৰ্ষিত হ'ব। আপুনি মনোনিৱেশ কৰি আপোনাৰ সমস্যাৰ বিষয়ে চিন্তা কৰা উচিত, কিন্তু বাহিৰৰ কাৰো লগত শ্বেয়াৰ নকৰিব। পৰিয়ালত আপোনাক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব। সন্ধিয়া জীৱনসংগীৰ সৈতে আনন্দময় সময় পাৰ কৰিব। বিষ ৰাশি। ব্যৱসায়িক লাভ আপুনি আশা কৰা ধৰণে নহ'ব। পেটৰ বিষ অনুভৱ কৰিব পাৰে। হঠাতে কৰ্মৰ চাপ বাঢ়িব পাৰে। ঋণ লোৱা ধন ঘূৰাই পোৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত সংঘাতৰ সৃষ্টি হ'ব পাৰে। মিথুন ৰাশি। গুৰুত্বপূৰ্ণ কামবোৰ কাইলৈ কৰিম বুলি পিছুৱাই নিদিব। আপোনাৰ ভদ্ৰ আচৰণে মানুহক সন্তুষ্ট কৰিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সচেতন হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। বন্ধু বান্ধৱীৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব। কৰ্কট ৰাশি। আজি দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। ব্যক্তিগত সম্পৰ্কত দূৰত্ব বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায় যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে। ৰাজনীতিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। সিংহ ৰাশি। ব্যৱসায়ৰ পৰা আশা কৰা ধৰণৰ লাভ পাব পাৰে। সামাজিক অনুষ্ঠানত আপুনি হয়তো যথেষ্ট সক্ৰিয় হ'ব। ব্যক্তিগত সমস্যাৰ সন্দৰ্ভত শুভাকাংক্ষীৰ পৰা আপুনি উৎকৃষ্ট পৰামৰ্শ লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো কিছু অশুভ হ'ব। আন কামত আপোনাৰ মনটো বিচলিত হ'ব পাৰে। কন্যা ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি উত্তম হ'ব। ৰোমান্টিক সম্পৰ্কই পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। দেখুৱাই দিয়া প্ৰৱণতাৰ পৰা আপোনাৰ লোকচান হ'ব পাৰে। আৰ্থিক বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। তুলা ৰাশি। পুৰণি কেছ এটাক লৈ আপুনি অলপ চিন্তিত হ'ব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব পাৰে। আজি আপুনি নতুন কিবা এটা জানিবলৈ উৎসাহিত হ'ব। কোনো বিৰোধীয়ে হয়তো আপোনাক শলাগ ল'ব। আপোনাৰ ভয়বোৰ ক্ৰমান্বয়ে নোহোৱা হৈ যাব। বৃশ্চিক ৰাশি। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মানুহে বৰ আকৰ্ষিত হ'ব। পাৰিবাৰিক বিষয়ত টকা খৰচ কৰিব লাগিব। আপুনি হয়তো আপোনাৰ পৰিকল্পনাৰ পৰা বিচ্যুত হ'ব লাগিব। আপুনি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। শত্ৰুক আওকাণ নকৰিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত অনুশাসন হ্ৰাস পাব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপোনাৰ সন্তানৰ আচৰণে আপোনাক আনন্দিত কৰিব। আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আপুনি আপোনাৰ জ্ঞান বিস্তাৰ কৰিবলৈ চেষ্টা কৰা উচিত। মকৰ ৰাশি। দিনটো হয়তো নেতিবাচক টোকাত আৰম্ভ হ'ব পাৰে। মানসিক চাপৰ পৰিৱেশৰ মাজতো আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰাৰ আগতেই পিতৃ মাতৃৰ পৰামৰ্শ লওক। আপোনাৰ সন্তানৰ আচৰণে আপোনাক আনন্দিত কৰিব। আপুনি আপোনাৰ কৰ্মনীতিৰ যথেষ্ট উন্নতি কৰিব পাৰে। উচ্চ শিক্ষাৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। কুম্ভ ৰাশি। আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ ঘৰত ইতিবাচকতাই প্ৰাধান্য পাব। আইনী বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ প্ৰতি আন্তৰিক আচৰণ বজাই ৰাখক। আপুনি আনৰ সমস্যা বুজিব আৰু তেওঁলোকক সহায় কৰিব। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত বহুত বাধাৰ সন্মুখীন হ'ব, গতিকে ধৈৰ্য ধৰিব লাগিব। কৰ্মৰ পৰিৱেশে হয়তো আজি আপোনাক অস্বস্তিত পেলাব। পৰিয়ালৰ সদস্যৰ আচৰণে আপোনাক বিচলিত কৰিব পাৰে। গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। আৰু আজি দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰ আজি দিনটো সুন্দৰ হওক। ধন্যবাদ।